2029 ভিতৰত পৃথিৱীত আহিব মহাপ্ৰলয়। 2029 পাছত পৃথিৱী নামৰ গ্ৰহটো নাথাকিবও পাৰে। ভিন্ন সময়ত উত্থাপিত এক বিশেষ প্ৰশ্ন। সেই প্ৰশ্নৰ অৱসান ঘটাবলৈ আৰু হয়তো বেছি দিন অপেক্ষা কৰিব নালাগে পৃথিৱীবাসীয়ে। ধ্বংস হ'ব নেকি পৃথিৱী? পৃথিৱী নামৰ গ্ৰহটো ধ্বংস হ'লে মানুহ নামৰ প্ৰাণীবিধ ক'ত থাকিব? এই সন্দৰ্ভত চলি আছে বিভিন্ন অধ্যয়ন। তেনে সময়তে চৰ্চালৈ আহিছে 2029লৈ পৃথিৱী ধ্বংস হ'ব পাৰে। 2029ৰ ভিতৰত যিকোনো মুহূৰ্ততে পৃথিৱীত হ'ব বৰভূমিকম্প। তেতিয়াই থানবান হ'ব পাৰে পৃথিৱী নামৰ গ্ৰহটো। এই প্ৰাকৃতিক পৰিঘটনাটো 2029ৰ ভিতৰতে হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত চিন্তিত নাছাৰ লগতে ইছৰো। কাৰণ 2029ৰ 13 এপ্ৰিলৰ ভিতৰত পৃথিৱীত খুন্দা মাৰিব পাৰে বিশাল আকাৰৰ উল্কাপিণ্ডই। যদি সেই পৃথিৱীত উল্কাপিণ্ডই খুন্দা মাৰে তেতিয়াহ'লে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ সম্ভাৱনা আছে পৃথিৱীত। আগ্নেয়গিৰি, ভূমিস্খলন আৰু সাগৰীয় চুনামীয়ে পৃথিৱীৰ বিভিন্ন স্থানত বিধ্বংসী ৰূপ ল'ব। সেয়ে পৃথিৱী ধ্বংস হ'ব নেকি? এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে। ইছৰোৰ তৰফৰ পৰা জনোৱা অনুসৰি 2029 অথবা 2036ত এই পৰিঘটনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইছৰোৰ এজন বৈজ্ঞানিকৰ মতে পৃথিৱীৰ পৰা 32,000 কিলোমিটাৰ দূৰত্বৰে পাৰ হৈ যাব উল্কাপিণ্ডটো। উল্কাপিণ্ডটোৰ আকাৰ 340ৰ পৰা 450 মিটাৰ বহল। পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব উল্কাপিণ্ডটো। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে নাছাই কেইবাটাও সতৰ্কবাণী জাৰি কৰিছিল পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব কেইবাটাও উল্কাপিণ্ড। নাছাৰ এই সতৰ্কবাণীৰ পাছতেই এবাৰ পুনৰ সতৰ্কবাণী প্ৰদান কৰিছে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই। ইছৰোৰ যদিহে সতৰ্কবাণী সঁচা হয় তেতিয়াহ'লে আগন্তুক সময়ত পৃথিৱী যে ধ্বংসৰ মুখলৈ গৈ আছে সেয়া অনুমেয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।